নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পপিয়ে নতুন এটা ভিডিঅ' মাজলৈ আপোনালোকক লৈ আহিছোঁ। আমি আজি দেউলীয়া হাঁহি থানলৈ বুলি ওলাইছোঁ। দেউতা ঘৰতে আছে। ল'ৰা আই দেখা দিছিলে, ঘৰত মাননি দিয়া হৈছিলে, হ'লেও শীতলা পানী আনোগৈ বুলি যাওঁকৈ যোৱা নহয়। সেইকাৰণে আজি ঘৰত থকাৰ কাৰণে দেউতাক গ'লোগৈ আমি থানলৈ বুলি। পূজাত শৰাই দিবলৈ যোৱা হয়, কিন্তু এতিয়া পূজাৰ আগতে আজি যাবলগীয়া হ'ল। মাজে মাজে যাওঁ বাৰু থানলৈ আমি শৰাই দিবলৈ, চাকি দিবলৈ। আমি ভৰি হাত ধুই থানৰ ভিতৰত সোমালোঁ, চাকি জ্বলালোঁ আৰু শীতলা পানী ল'লোঁ। আজি থানত বহুত মানুহ হৈছিলে, আমি বেছি সময় থাকিব নোৱাৰিলোঁ, সোনকালে ঘৰলৈ আমি আহিলোঁ। আহি ফেচবুকতে চিনাকি হৈছিলোঁ। নবৌজনী ঘৰ, মইনা দাহঁতৰ ঘৰ মানুহজনে আগতে চিনি পায়, অহা যোৱা নহয়, কথা বতৰা পাতিলোঁ, চাহ চিনাকি হ'লোঁ। তেওঁ মাতি থাকে, যোৱা নহয়, সেইকাৰণে গ'লোঁ কাৰণে সোমাই আহিলোঁ। তেওঁ এটা পেজ আছে দীপিকা শৰ্মা বুলি, আপোনালোকে চাব। নবৌৱে বনালে পুৰি, আচাৰ আৰু চাহ। খাই বৈ আমি ঘৰলৈ আহিলোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ আহোঁ, বাই বাই। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।